हेलो फ्रेंड मैं चिरंजीत दत्तय आपनालोকৰ বাবে লৈ আনিছো আসাম মডাৰ্ন হিষ্ট্ৰীৰ কিছু অতি গুৰুত্বপূৰ্ণ এমসিকিউ প্ৰশ্ন এই প্ৰশ্নসমূহ আপোনাৰ আপকামিং আসাম ষ্টেট লেভেল কম্পিটিটিভ এক্সামছ যেনে এপিএসসি টেট আসাম পুলিচ ডিএমই আদি এক্সামসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব যদি আপুনিও এই এক্সামসমূহৰ বাবে নিজকে প্ৰিপেয়াৰ কৰি আছে তেন্তে ভিডিওটো লাষ্টলৈ চাব মোৰওভাৰ আপুনিও নিজকে টেষ্ট কৰক যে 30টা এমসিকিউৰ ভিতৰত কেইটাৰ উত্তৰ আপুনি আগতীয়াকৈ জানে ভিডিওটোৰ শেষত কমেন্ট কৰি জনাব যে কেইটা উত্তৰ আপোনাৰ শুদ্ধ হৈছিল এতিয়া বলক আমি আজিৰ এই ক্লাছটো ষ্টাৰ্ট কৰো আজিৰ ক্লাছৰ প্ৰথমটো প্ৰশ্ন হ'ল কোন চনত অসম ব্ৰিটিছ বাহিনীৰ অধীনলৈ যায় ইন হুইচ ইয়াৰ ওয়াজ আসাম অকুপাইড বাই ব্ৰিটিছ ফোৰ্সেছ অপশনসমূহ দিয়া আছে 1857 59 26 নে 60 কারেক্ট এনসারটো আপুনি মনত ৰাখিব অসম 1826 চনত ব্ৰিটিছ বাহিনীৰ অধীনলৈ যায় নেক্সট কোৱেশ্চনটো হ'ল when the treaty of Yandabu was signed between East India Company and King of Burma ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মান ৰজাৰ মাজত ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল বুলি প্ৰশ্নত খুদিছে অপশনসমূহ দিয়া আছে আপুনি কারেক্ট এনসারটো মনত ৰাখিব অপশন সি 24 ফেব্ৰুৱাৰী 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চনটো হ'ল ইয়াণ্ডাবু সন্ধিৰ সময়ত মানসকলৰ ৰজা কোন আছিল ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন হয় যে ইয়াণ্ডাবু সন্ধিৰ সময়ত মানসকলৰ ৰজা কোন আছিল অপশনসমূহ দিয়া আছে তাৰে কারেক্ট এনসারটো আপুনি মনত ৰাখিব অপশন এ ভাগ্যদেৱ আছিল মানসকলৰ সেই সময়ত ৰজা 4 নম্বৰ প্ৰশ্নটো হ'ল হু among the following signed the treaty of Yandabu on behalf of the East India Company East India Company হৈ ইয়াণ্ডাবু সন্ধি কোনে স্বাক্ষৰিত কৰিছিল চাওক আমি ইতিমধ্যে চালো ইয়াণ্ডাবু সন্ধি মানসকল আৰু ব্ৰিটিছ সকলৰ মাজত এটা সন্ধি হয় তো মানসকলৰ সেই সময়ত ৰজা আছিল ভাগ্যদেৱ এইটো প্ৰশ্নত খুদিছে ব্ৰিটিছ সকলৰ ফালৰ পৰা কোন আছিল সেই সময়ত যে যেতিয়া ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল অপশনসমূহ আছে মেজৰ জেনেৰেল স্যাৰ আৰ্কিবাল্ড কেম্পেল নে কেপ্টেইন ওয়েলছ নে কেপ্টেইন নৰ্টন নে ডেভিড স্কট কারেক্ট এনসারটো আপুনি মনত ৰাখিব ইয়াণ্ডাবু সন্ধিৰ সময়ত ব্ৰিটিছ সকলৰ ফালৰ পৰা মেজৰ জেনেৰেল স্যাৰ আৰ্কিবাল্ড কেম্পবেল আছিল 5 নম্বৰ প্ৰশ্নটো হ'ল ইয়াণ্ডাবু সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল 4টা প্ৰশ্ন কৰাৰ পিছত এইটো প্ৰশ্নৰ উত্তৰ আপুনি অটোমেটিক জানি যাব তো প্ৰশ্নত খুদিছে যে ইয়াণ্ডাবু সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল অপশনসমূহ দিছে আৰ্কিবাল্ড কেম্পবেল এণ্ড ভাগ্যদেৱ অপশন বি ইজ আৰ্কিবাল্ড কেম্পবেল এণ্ড মহামিন হালাক্যান্থিন নে আৰ্থুৰ ৰিচাৰ্ডছ এণ্ড ভাগ্যদেৱ নে নন অফ দিস কারেক্ট এনসারটো আপুনি মনত ৰাখিব অপশন বি আৰ্কিবাল্ড কেম্পবেল আৰু মহামিন হিলাকিয়াও হটিনৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল এই যে মহামিন হিলা এও আছিল মানসকলৰ সাইডৰ পৰা আৰু আৰ্কিবাল্ড ব্ৰিটিছ সকলৰ ফালৰ পৰা আছিল 6 নম্বৰ প্ৰশ্নটো হ'ল অসম কেতিয়া ব্ৰিটিছৰ অধীনস্থ হৈছিল when did British annexed Assam অপশনসমূহ দিয়া আছে আপুনি কারেক্ট এনসারটো মনত ৰাখিব অপশন ডি 1826 চনত নেক্সট কোৱেশ্চন হ'ল অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন who was the first British commissioner of Assam অপশনসমূহ দিয়া আছে ডেভিড স্কট জন হাভাৰ্ড উইলিয়াম কুক নে ডেভিড লাইন কারেক্ট এনসারটো মনত ৰাখিব অপশন এ ডেভিড স্কট আছিল অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত 8 নম্বৰ প্ৰশ্নত খুদিছে who was the first chief commissioner of Assam অসমৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল এইটো প্ৰশ্নৰ উত্তৰ কৰাৰ আগতে আপোনাক ক'ব খুজিছো এইটো চেনেলতে মই ম্যাথছৰ ক্লাছসমূহ অলৰেডি আপলোড কৰিছো পাৰ্সেন্টেজৰ 3টা ক্লাছ আপলোড কৰিছো এক কম্পিটিটিভ এক্সামত অতি কম সময়ত আপুনি কি দৰে শৰ্ট ট্ৰিক ব্যৱহাৰ কৰি ম্যাথছৰ প্ৰশ্নসমূহ সমাধান কৰিব পাৰিব আপুনি মোৰ ম্যাথছৰ ক্লাছসমূহ চালে বুজি পাব আই বাটনত ক্লিক কৰি আপুনি এটা ম্যাথছৰ ক্লাছ চাব পাৰে যদি আপুনি হেল্পফুল বুলি ফিল কৰে অনুভৱ কৰে তেনেহলে ম্যাথছৰ ক্লাছসমূহ কন্টিনিউ কৰিব পাৰে অতি শৰ্টকাট মই আন ইউটিউব কোনো চেনেলতে তেনে ধৰণৰ শৰ্টকাট শিকোৱা দেখা নাই আপুনি মোৰ চেনেল ডিজিটেল বোৰ্ড নাই বাৰু তথাপি আপুনি পেন পেপাৰতে বহুত ধুনিয়াকৈ বুজিৱাৰ চেষ্টা কৰিছো ভিডিওসমূহ নিশ্চয় চাব এইটো প্ৰশ্নত খুদিছিল was the first chief commissioner of Assam কারেক্ট এনসারটো আপুনি মনত ৰাখিব ৰিচাৰ্ড হাৰ্টে কিটিং আছিল অসমৰ প্ৰথম মুখ্য আয়ুক্ত 9 নম্বৰ প্ৰশ্নত খুদিছে when was the first rebellion in Assam against the British rule held অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল তো অপশনসমূহৰ ভিতৰত কারেক্ট এনসারটো মনত ৰাখিব অপশন বি 1828 1826 চনত অসম ব্ৰিটিছ সকলৰ আণ্ডাৰত গৈছিল 2 বছৰ পিছৰ 1828 চনতে ব্ৰিটিছ সকলৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হৈছিল নেক্সট কোৱেশ্চন হ'ল who was the first Assamese to fight against British ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম গৰাকী অসমীয়া কোন ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন হয় সমূহ দিয়া আছে যদি আপুনি ৰিভাইজ কৰি প্ৰপাৰলি পঢ়ি না যায় এক্সামত নিশ্চয় কনফিউজ হ'ব আৰু ভুল উত্তৰটো ঠিক কৰি আহিব আপুনি কারেক্ট এনসাৰটো মনত ৰাখিব কুশল কোঁৱৰ পিয়লিফিকন মণিৰাম দেৱান গুমধৰ কোঁৱৰৰ ভিতৰত
কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি গোমধৰ কোঁৱৰ আছিল ইংৰাজসকলৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম গৰাকী অসমীয়া 11 নম্বৰ প্ৰশ্নটো হ'ল কোনে 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ প্ৰথম বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিছিল The first rebellion against the British rule in Assam in 1828 was led by তো ইয়াৰো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গোমধৰ কোঁৱৰে ব্ৰিটিছসকলৰ বিৰুদ্ধে পোন প্ৰথমে বিদ্ৰোহৰ সূচনা কৰিছিল নেক্সট কুৱেশ্যনটো হ'ল কোন চনত নামনি অসম স্থায়ী ৰূপে ব্ৰিটিছ শাসনৰ অধীনলৈ যায় নামনি অসমৰ কথা সুধিছে কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন বি 1828 চনত নামনি অসম স্থায়ী ৰূপে ব্ৰিটিছ শাসনৰ অধীনলৈ গৈছিল 13 নম্বৰ কুৱেশ্যনত সুধিছে ইন হুইচ ইয়াৰ দ্য কছাৰী কিংডম ৱাজ এনেক্সড বাই ব্ৰিটিছ কোন চনত কছাৰী ৰাজ্য ইংৰাজৰ অধীনস্থ হৈছিল চাওক মই আপোনালোকৰ বাবে একদম সৰু সৰু ডিটেইল কুৱেশ্যন লৈ অনাৰ চেষ্টা কৰিছোঁ যাতে এক্সামত বহি আপুনি এটা প্ৰশ্নও নজনা বা আনকমন নাপায় চ' চেনেলটো যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'ৰ প্ৰশ্নসমূহ যদি ইম্পৰ্টেণ্ট বুলি অনুভৱ কৰিছে চেনেলটোত ভিডিঅ'টো লাইক কৰিব কমেণ্টত নিশ্চয় জনাব তো এইটো প্ৰশ্নৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 1828 চনত কছাৰী ৰাজ্য ইংৰাজৰ অধীনস্থ হৈছিল 14 নম্বৰ প্ৰশ্নত সুধিছে 1828 চনত তলৰ কোনটো মতবাদৰ অধীনত কছাৰী ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয় যে 1828 চনত কোনটো মতবাদৰ অধীনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অন্তৰ্গত হৈছিল অপশ্যনসমূহ দিয়া আছে লেপছৰ মতবাদ ডক্ট্ৰিন অফ লেপছ নে ডক্ট্ৰিন অফ এডমিনিষ্ট্ৰেটিভ ল নে ডক্ট্ৰিন অফ লেছেছ তো তাৰে কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ ডক্ট্ৰিন অফ লেপছ 15 নম্বৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য ৰুলাৰ অফ নৰ্থ কাছাৰ বিফৰ দ্য এনেক্সেশ্যন অফ দ্য ব্ৰিটিছ সাম্ৰাজ্যত সংলগ্ন হোৱাৰ পূৰ্বে উত্তৰ কাছাৰৰ শাসক কোন আছিল বুলি সুধিছে তো কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব ব্ৰিটিছ সাম্ৰাজ্যত সংলগ্ন হোৱাৰ পূৰ্বে উত্তৰ কাছাৰৰ শাসক আছিল তুলাৰাম সেনাপতি নেক্সট কুৱেশ্যনটো হ'ল ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা প্ৰথম খাচী মুখিয়াল গৰাকী কোন হয় চাওক এনেকুৱা প্ৰশ্ন হয়তো ইয়াৰ আগত আপুনি চাইও পোৱা নাই বহুতে চাই পোৱা নাই যিসকলে ভালদৰে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকে নিশ্চয় চাইছে এইটো প্ৰশ্নৰ উত্তৰ হয়তো জানে তো প্ৰথম খাচী মুখিয়াল গৰাকী কিমান ডিটেইলত মই প্ৰশ্ন বনাইছোঁ হয় নাই ইস বাত পে তো এক লাইক ঠকি দো তো প্ৰশ্নত সুধিছে প্ৰথম খাচী মুখিয়াল গৰাকী কোন আছিল আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ তিৰোধ সিং 17 নম্বৰ কুৱেশ্যনটো হ'ল ইন 1830 হু among the following attempted to organize a confederacy of Assam tribes in order to wrest back the country from the hands of East India 1830 চনত নিম্নোক্ত কোন গৰাকী ব্যক্তিয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা দেশখন ঘূৰাই অনাৰ উদ্দেশ্যে অসমৰ জনজাতিসমূহক সংগঠিত কৰাৰ বাবে চেষ্টা চলাইছিল ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ডিটেইলত সুধিছে কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অপশ্যন চি পিয়লি বৰফুকনে 1830 চনত অসম ৰাজ্যক ব্ৰিটিছসকলৰ হাতৰ পৰা উভতাই অনাৰ বাবে প্লেন কৰিছিল নেক্সট কুৱেশ্যন পিয়লি ফুকন মনত ৰাখিব দেই 18 নম্বৰ প্ৰশ্ন সুধিছে কোন চনত ধনঞ্জয় বৰগোহাঁই পিয়লি ফুকন আৰু জিউৰাম মেধিয়ে অসমত ব্ৰিটিছৰ আধিপত্যৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল তো অপশ্যনসমূহৰ ভিতৰত আপুনি শুদ্ধ উত্তৰটো মনত ৰাখক অপশ্যন এ 1830 প্ৰশ্নটো ঘূৰাই সুধিব পাৰে যে 1830 চনত ব্ৰিটিছসকলৰ এগেইনষ্টে কোনে কোনে বিদ্ৰোহৰ সূচনা কৰিছিল দেন ইউ উইল ৰিমেম্বাৰ ধনঞ্জয় বুঢ়াগোহাঁই পিয়লি ফুকন আৰু জিউৰাম মেধি 19 নম্বৰ প্ৰশ্নত সুধিছে পিয়লি ফুকন ৱাজ হ্যাংড ইন দ্য ইয়াৰ পিয়লি ফুকনক কেতিয়া ফাঁচি দিয়া হৈছিল এইসকল স্বাধীনতা সংগ্ৰামীক আমি কেতিয়াও পাহৰিব নালাগে তেওঁলোকে ভাৰতক স্বাধীন কৰাৰ বাবে নিজৰ প্ৰাণকো আহুতি দি দিছিল সো সেলিউট টু দেম পিয়লি ফুকনক কেতিয়া ফাঁসি দিয়া হৈছিল আপুনি কাৰেক্ট এনসাৰটো মনত ৰাখিব অপশ্যন বি 26 জুলাই 1830 চনত পিয়লি ফুকনক ব্ৰিটিছসকলে ফাঁসি দিছিল তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলোৱাৰ বাবে 20 নম্বৰ প্ৰশ্নটো হ'ল দ্য ইয়াৰ 1836 was crucial in case of Assamese language and literature because চাওক এই স্বাধীনতা সংগ্ৰামীসকলৰ কথা ভাবিলে জাস্ট I feel emotional নাজানো কিয় বাট হৈ যাও আৰু আচ্ছা অপশ্যন সমূহ দিয়া আছে আপোনাক প্ৰশ্নত খুদিছিলে সৰি ফৰ দ্যাট 20 নম্বৰ প্ৰশ্নত খুদিছে অসমীয়া ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত 1830 চনটো কিয় অতি গুৰুত্বপূৰ্ণ আপোনাক অপশ্যন সমূহ দিয়া আছে তাৰে কাৰেক্ট এনসাৰটো আপুনি মনত ৰাখিব 1836 চনত ব্ৰিটিছসকলে ইংৰাজসকলে অসম দখল কৰি অসমীয়াৰ ওপৰত বঙালী ভাষা জাপি দিছিল সেই কাৰণে এই 1836 চনটো অসমীয়া ল্যাঙ্গুৱেজ আৰু লিটাৰেচাৰৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ মানে ভাল দিশৰ পৰা নহয় বেয়া দিশৰ ফালৰ পৰা এটা ইম্পৰ্টেন্ট ইয়াৰ আমি মনত ৰখা দৰকাৰ ব্ৰিটিছসকলে 1836 চনতে অসমীয়া সকলৰ ওপৰত বঙালী ভাষা জাপি দিছিল অসমীয়া ভাষাটো নষ্ট কৰাৰ চেষ্টা কৰিছিল তো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ নেক্সট কোৱেশ্চনটো বলক চাও কাছাৰক কোন চনত ঢাকা আয়ুক্তৰ অধীনত ৰখা হৈছিল কাছাৰ ওয়াজ প্লেসড আন্ডাৰ দ্য কমিশনাৰেট অফ ঢাকা ইন তো কাছাৰক কেতিয়া ঢাকাৰ আন্ডাৰত কৰা হৈছিল
অপশ্যন এ 1836 চনত আপুনি ডেটাটো মনত ৰাখিব মোৰভাৰ আপুনি যদি গোটেইকেইটা চন একেবাৰে মনত ৰাখিবলৈ প্ৰব্লেম পাইছে টেলিগ্ৰাম চেনেলত ডিছক্ৰিপশ্যনত মই টেলিগ্ৰাম চেনেলৰ লিংক দিছোঁ তাৰ পৰা আপুনি টেলিগ্ৰাম চেনেলত গৈ পিডিএফটো কালেক্ট কৰি ল'ব তাৰ পৰা পঢ়ি ল'ব এক্সামৰ মুহূৰ্তত আৰু এবাৰ ভিডিঅ'টো চাই ল'ব মোৰভাৰ চাওক চেনেলটোত 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ আন বেছি ছাবস্ক্ৰাইবাৰ নালাগে এইটো ভিডিঅ'তে 1K কৰি দিয়ক মই বহুত ফূৰ্তি হ'ম আৰু কি ক'ম ভাল লাগিব কষ্ট কৰি আছোঁ 1K ছাবস্ক্ৰাইবাৰ হ'লে ভালেই লাগিব নহয় জানো 22 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতত প্ৰথম চাহ বাগিচা কেতিয়া প্ৰতিষ্ঠা হৈছিল চাহৰ বাবে অসম বিখ্যাত তো কেতিয়া ভাৰতত প্ৰথম চাহ বাগিচা প্ৰতিষ্ঠা হৈছিল প্ৰশ্নত সুধিছে আপুনি কাৰেক্ট আনসাৰটো মনত ৰাখিব অপশ্যন চি 1837 চনত 23 নম্বৰ প্ৰশ্নটো হ'ল where was the first tea garden established in India ভাৰতৰ প্ৰথম চাহ বাগিচা ক'ত প্ৰতিষ্ঠা হৈছিল তো এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আপোনাৰ এক্সামৰ বাবে কাৰেক্ট আনসাৰটো মনত ৰাখিব চাবুৱা ডিব্ৰুগড়ত ভাৰতৰ প্ৰথমটো চাহ বাগিচা এষ্টাব্লিছ কৰা হৈছিল চাবুৱা ডিব্ৰুগড় কাৰেক্ট আনসাৰটো মনত ৰাখিব আপাৰ আছাম was annexed to British Empire in the year কোন চনত উজনি অসমক ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছিল উজনি অসম নামনি অসম পঢ়িলোঁ আমি তো কাৰেক্ট আনসাৰটো মনত ৰাখিব অপশ্যন চি 1838 চনত উজনি অসমো ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিল 25 নম্বৰ প্ৰশ্নটো হ'ল when was the Assam Tea Company established কোন চনত অসম চাহ কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন কাৰেক্ট আনসাৰটো আপুনি মনত ৰাখিব 1839 চনত অসম চাহ কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল যদি আপুনি পিডিএফটো কালেক্ট কৰিব বিচাৰে টেলিগ্ৰামৰ পৰা কৰি ল'ব ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আপোনাৰ বাবে কালেক্ট কৰিছোঁ মোৰভাৰ আপুনি দুইবাৰ ভিডিঅ'টো চালে গোটেইকেইটা প্ৰশ্ন মনতে হৈ যাব হয় নাই কিয়নো কম্পিটিটিভ এক্সামততো অপশ্যন দিয়াই থাকে এবাৰ পঢ়ি গ'লে অপশ্যনটো চোৱাৰ লগে লগে মনত আহিয়ে যাব 26 নম্বৰ প্ৰশ্নত সুধিছে কোনগৰাকী ব্যক্তিক অসমৰ প্ৰথম চাহ ৰোপণকাৰী বুলি জনা যায় কোনগৰাকী ব্যক্তিক অসমৰ প্ৰথম চাহ ৰোপণকাৰী তো একজেক্ট এনসাৰ উইল বি অপশ্যন এ মণিৰাম দেৱান 27 নম্বৰ প্ৰশ্নটো হ'ল এংলো ভূটান যুদ্ধৰ পিছত ইংৰাজসকলে 1865 চনত পূৰ্বমটক ৰাজ্য আৰু ডেছ চনত পূৰ্বৰ দুৱাৰ নিজৰ অধীনস্থ কৰিছিল তো কিমান চনত বুলি সুধিছে তাৰে কাৰেক্ট এনসাৰটো আপুনি মনত ৰাখিব 1839 চনত 28 নম্বৰ প্ৰশ্নটো হ'ল was the first Indian to grow tea commercially ব্যৱসায়িক ভিত্তিত চাহ খেতি কৰা প্ৰথমগৰাকী ভাৰতীয় কোন হয় ব্যৱসায়িক ভিত্তিত দেই তো কাৰেক্ট এনসাৰটো মনত ৰাখিব অপশ্যন চি মণিৰাম দেৱানী 29 নম্বৰ প্ৰশ্নত সুধিছে আপাৰ আছাম became a British protectorate under the erstwhile ruler of the Ahom kingdom Purandar Singha but in 1838 the region was formally annexed into the British Empire ডেছ চনত ইয়াত ডেছ এটা হ'ব দেই ডেছ চনত ইয়াতো এটা ডেছ হোৱাৰ কথা আছিলে মিছিং হ'ল ইন ডেছ তো ডেছ কিমান চনত আহোম ৰাজ্যৰ পূৰ্ব শাসক পুৰন্দৰ সিংহৰ অধীনত উজনি অসম ব্ৰিটিছ সংৰক্ষিত ৰাজ্যত পৰিণত হয় যদিও 1838 চনত এই অঞ্চল আনুষ্ঠানিকভাৱে ব্ৰিটিছ সাম্ৰাজ্যৰ লগত সংযুক্ত হৈছিল চাওক ব্ৰিটিছসকলে উজনি অসমক ডাইৰেক্ট নিজৰ আণ্ডাৰত কৰা নাছিল সেই সময়ত আহোমৰ ৰজা আছিল পুৰন্দৰ সিংহ এইটো সংৰক্ষিত এলেকা বুলিহে সিহঁতে লৈছিল প্ৰটেক্টেড এৰিয়া বুলি লৈছিল কিন্তু ফাৰ্দাৰ 1838ত সম্পূৰ্ণ নিজৰ অধীনত কৰি লৈছিল তো কোন চনত প্ৰটেক্টেড এৰিয়া সংৰক্ষিত ৰাজ্য হিচাপে পৰিণত হৈছিল বুলি প্ৰশ্নত সুধিছে কাৰেক্ট আনসাৰ মনত ৰাখিব অপশ্যন ডি 1833 চনত সংৰক্ষিত প্ৰটেক্টেড এৰিয়া বুলি লৈছিল কিন্তু 38 চনত পুৰা একদম মানে লৈ ল'লে 30 নম্বৰ প্ৰশ্নটো হ'ল when did the Assam Tea Company begin its commercial production অসম চাহ কোম্পানীয়ে কোন চনৰ পৰা ব্যৱসায়িক ভিত্তিত উৎপাদন আৰম্ভ কৰিছিল অপশ্যনসমূহ দিয়া আছে তাৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন চি 1840 চনত তো আজিৰ ভিডিঅ'টো আছিল ইমানলৈকে থেংক ইউ ফৰ ৱাচিং টিল দ্য এণ্ড যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্ত এণ্ড বেষ্ট অফ লাক ফৰ ইয়োৰ আপকামিং এক্সাম